যদিও মাহ শেষ হবলৈ হৈছে, ফাগুন ষ্টাৰ্ট হ'ব এতিয়া। ফাগুনৰ যিটো এই বতাহ যদিও গছত মানে পাত নাথাকে, তথাপিতো যিটো ৰঙা মদাৰ ফুলে সেইটোও কিবা এটা ভাল লাগে, মানে প্ৰেমৰ বতৰা অনা নিচিনা ফিল হয় আৰু। সেইটো কাৰণে আমিও আজি আহিলো কাজিৰঙা, ফুৰিলো। ইয়াৰ যিটো পৰিৱেশ সঁচাকে আনন্দিত হৈছো, চাই ভাল লাগে। আৰু এনেকুৱা এটা জেগা যে আমাৰ অসমতো আছে, সঁচাকে ভাল লাগে। আমি বেছি দূৰ নহয় আচলতে, গোলাঘাটৰে, কিন্তু আমি প্ৰায় আহো, ভাল লাগে। এনেকুৱা বতৰত আহি খুব ভাল লাগিছে, ঠাণ্ডা গৰম মিক্স, তাতে কহুৱা ফুলিছে, বতাহত গোটেই পাতবোৰ মানে গছ বনবোৰ ঘূৰি ফুৰিছে, ভাল লাগিছে, খুবেই ভাল লাগিছে। হয়, মন আৰু এইটো এনেও মানুহে এনেও ফাগুন মানুহে ভাবে একদম বতৰ মানে এনেকুৱা হয় চব শুকাই যায়, তথাপিতো সেই শুকাই যোৱাৰ মাজতো যে ৰঙা এনেকে ফুলে, ফুল ফুলে, কিবা ভাল লাগে এইবিলাক বস্তু। আচলতে প্ৰেমৰ বতৰ বুলি ক'লেও বেয়া নহয়। এনেও বৰ্ষাৰাণীৰ বিষয়ে কৈছিলে, ফাগুন প্ৰিয় তেখেতৰ, মোৰো ফাগুন খুবেই প্ৰিয়, খুব ভাল লাগিছে, সেইকাৰণে এনেকে ওলাই আহিছো আজি আৰু। বহুতেই ধুনীয়া। কাজিৰঙা নেশ্যনেল পাৰ্ক চালো, তাতে ফাগুনৰ মলয়া বতাহত বহুতেই ভাল লাগিছে, পাতবোৰ সৰি গৈছে, চাই বহুত আনন্দিত, ভাল লাগিলে, খুবেই ভাল লাগিলে। প্ৰকৃতি সলনি হৈছে, চাই খুবেই ভাল লাগিলে, চাই আনন্দিত বহুতে। সঁচাই আমাৰ বহুত ভাল লাগিলে। আমি ফুৰিবলৈ আহিছো, নেশ্যনেল পাৰ্ক চাবলৈ আহিছো। খুব ধুনীয়া ধুনীয়া ফুলবোৰ ফুলি আছে, গছ গছনিবোৰৰ পাতবোৰ সৰি লঠঙা হৈ আছে, যদিও আমাৰ ভাল লাগিছে, বহুতে ভাল লাগিছে। হয় হয়, বহুত সুন্দৰ দেখিলো, ভাল লাগিলে, আমি উপভোগ কৰিলো। এনেও মাঘ গৈ এতিয়া ফাগুন ষ্টাৰ্ট হ'ব, ৰঙিল হৈ পৰিছো আমি, ক'ব হয়।